ডুবাইলৈ অহা পাছত এয়া মোৰ ফাৰ্ষ্ট ফিচিং উইথ ছানৰাইজ এক্সপিৰিয়েঞ্চ। চ' হাই এভৰিৱান, আসসালামু আলাইকুম। যিহেতু উইকেণ্ড হ'লে আমি ক'ৰবাত নহয় ক'ৰবাত ফুৰিবলৈ যাওঁ, সেই এইটো উইকেণ্ডত আমি গ'লোঁ ৰাতি প্ৰায় 1মান বজাত এখন ৰিভাৰ ছাইডলৈ ফিচিং কৰিবলৈ। মই যোৱা আগতেই কফি বনাই ফ্লাস্কত ভৰাই লৈ গৈছিলোঁ আৰু লগতে ক্ৰিস্পি চীজ ব্ৰেড ৰোলছ নাস্তা বনাই লগত লৈ গৈছিলোঁ। ব্ৰেড ৰোলছৰ ৰেচিপি মই নেক্সট ভিডিঅ'ত আপলোড কৰিম। গোটেই ৰাতি আমি মাছ ধৰিছিলোঁ, লগতে মিউজিক এনজয় কৰিছিলোঁ। একদম চিল মুড, ডুবাই ৰাতিৰ এটা স্পেচিয়েল ভাইব আছিল। পাছত আমি থাকিলোঁ ছানৰাইজলৈ। যেতিয়া সূৰ্য উদয় হ'ল, পানীত সূৰ্যৰ ৰিফ্লেকশ্যন আৰু গোটেই ঠাইখিনি সোণালী ৰঙৰ হৈ পৰিল। পিকচাৰবোৰতহে আগতে এনেকুৱা ভিউ দেখিছিলোঁ, ৰিয়েলত দেখি যিটো অনুভৱ হ'ল প্ৰকাশ কৰিব নোৱাৰিম। বেক ছাইডত এখন ডাঙৰ ব্ৰিজ আৰু বুৰ্জ খালিফা ভিউ আছিল। সঁচাকৈ মনটো ভাল লাগি গৈছিল। মোৰ বাবে ফিচিং আৰু লগতে ছানৰাইজৰ এক্সপিৰিয়েঞ্চ আছিল আনফৰগেটেবল। So guys, if you enjoyed this video, don't forget to like, comment, share and follow. See you in the next vlog. Till then, Allah Hafiz.